তেওঁলোকৰ পৰিয়ালক আইনগত আৰু আন ধৰণৰ সহায় কৰাত তেখেত ব্যস্ত আছিল আৰু জৰুৰী অৱস্থাৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ তেখেতে কিছু ইনোভেটিভ কাম কৰিছিল। এই গোটেই কথাখিনি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই পিছত এখন নিজে কিতাপ এখন অথৰ কৰিছিল জৰুৰী অৱস্থাৰ ঠিক পিছতেই, আৰু সেই কিতাপখন হৈছে দ্য ষ্ট্ৰাগল ডিউৰিং দ্য ইমাৰ্জেঞ্চি। আৰু সেই পুথিখনতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কি ধৰণে আণ্ডাৰগ্ৰাউণ্ডত থাকি জৰুৰী অৱস্থাৰ বিৰুদ্ধে প্ৰতিৰোধৰ সংগ্ৰামখন গঢ়ি তুলিছিল তাৰ এটা মোদী ডাঙৰীয়াই আভাস দিছিল। এতিয়া সেই পুথিখনকে আমাৰ ব্লু ক্ৰাফ্ট নামৰ যিটো ডিজিটেল ফাউণ্ডেশ্যন, তেখেতসকলে মোদী ডাঙৰীয়াৰ সমগ্ৰ সময়ছোৱাৰ যিটো ত্যাগ আছিলে বা তেওঁৰ যিটো কৌশল আছিলে, তেওঁৰ যিটো ৰেজিষ্টেন্স মুভমেণ্টত তেওঁ কেনেকৈ কণ্ট্ৰিবিউট কৰিছিলে তাৰ বিষয়ে তেখেতসকলে লিখি এই পুথিখন আমাৰ বাবে প্ৰকাশ কৰিছিলে। আজি আমি গুৱাহাটীত এই পুথিখনৰ উদ্বোধন কৰিছোঁ, উন্মোচন কৰিছোঁ, আৰু এই পুথিখনৰ জৰিয়তে কেৱল মাত্ৰ নৰেন্দ্ৰ মোদীৰ ব্যক্তিগত সংঘৰ্ষ নহয়, সেই সময়ত মোদী ডাঙৰীয়াৰ দৰে হেজাৰজনে কেনেকৈ ব্যক্তিগত সংগ্ৰামত লিপ্ত হৈছিলে, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ আৰু জনসংঘৰ এই গোটেই ৰেজিষ্টেন্স মুভমেণ্টটোত কি ধৰণৰ বৰঙণি আছিলে আৰু কি ধৰণে সেই সময়ৰ পৰা নৰেন্দ্ৰ মোদী ডাঙৰীয়া এজন ভৱিষ্যতৰ নেতা হিচাপে তেওঁৰ প্ৰকাশ আৰম্ভ হৈছিলে, এই গোটেই কথাখিনি দ্য ইমাৰ্জেঞ্চি ডায়েৰিজ নামৰ এই পুথিখনিত আমি পঢ়িব পাম আৰু সেই সময়ৰ সম্যক ধাৰণাৰ বিষয়ে বা সেই সময়ৰ আমি সম্যক ধাৰণা ল'ব পাৰিম। সেইবাবে মই ভাবোঁ যে এই পুথিখন জৰুৰী অৱস্থাৰ সময়ৰ এখন ডাঙৰ সমল, আৰু এই পুথিখন পঢ়িবৰ বাবে অধ্যয়ন কৰিবৰ বাবে মই স্বাভাৱিকতে সকলোকে আহ্বান জনাম। যোৱা 25 তাৰিখে আমি দেশৰ জৰুৰী অৱস্থাৰ বিষয়ে কথা পাতিছিলোঁ, আৰু জৰুৰী অৱস্থাৰ পৰৱৰ্তী বা 25 জুনৰ পৰৱৰ্তী সময়ত আমাৰ ৰাষ্ট্ৰৰ বিভিন্ন সংবাদ মাধ্যমে হওক বা আন মাধ্যম, আমাৰ সামাজিক মাধ্যম, এই সকলোবোৰতে জৰুৰী অৱস্থাক লৈ আৰু কিছু নতুন তথ্য আৰু কিছু আলাপ আলোচনা হ'ব আৰম্ভ কৰিছে। আমিও বিচাৰোঁ যে জৰুৰী অৱস্থাৰ দৰে এটা যি ব্যতিক্ৰমী আৰু ভাৰতবৰ্ষত কেতিয়াও উদাহৰণ নথকা এটা যেতিয়া ঘটনা সংঘটিত হয়, তাৰ 25 বছৰ পিছত, 30 বছৰ পিছত যেতিয়া এই জৰুৰী অৱস্থাত অংশ লোৱা মানুহসকল ফৰ এণ্ড এগেইনষ্ট, যেতিয়া তেওঁলোক ৰাজনৈতিক দৃশ্যপটৰ পৰা আঁতৰি যায়, তেতিয়া কাগজ, লেখনি আৰু বিভিন্ন তথ্যৰ ওপৰত মানুহে এক নিৰ্মোহ বিশ্লেষণ কৰাৰ সুযোগ পায়। যেতিয়া জৰুৰী অৱস্থাত যিসকলে অংশগ্ৰহণ কৰিছিল তেওঁলোক যেতিয়া জীয়াই থাকে বা তেওঁলোক দেশৰ ৰাজনীতিত যেতিয়া অংশগ্ৰহণ কৰি থাকে, তেখেতসকলৰ ব্যক্তিগত প্ৰভাৱে গোটেই নেৰেটিভটোক প্ৰভাৱিত কৰে। স্বাভাৱিকভাৱে প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী জীয়াই থকাৰ সময়ত তেওঁৰ সমৰ্থকসকলে জৰুৰী অৱস্থাক জাষ্টিফাই কৰিব, জয়প্ৰকাশ নাৰায়ণ জীয়াই থকা সময়ত তেওঁলোকে ৰেজিষ্টেন্স মুভমেণ্টটো জাষ্টিফাই কৰিব। কিন্তু যেতিয়া লাহে লাহে এই মানুহসকল ইহ সংসাৰৰ পৰা আঁতৰি যায়, তেতিয়া জীয়াই থকা লোকসকলে, পৰৱৰ্তী স্কলাৰসকলে ডকুমেণ্টছ, ঘটনা আৰু সেই সময়ৰ বিভিন্ন লিপিবদ্ধ ইতিহাসৰ ওপৰত গোটেই ঘটনা প্ৰবাহক নিৰপেক্ষভাৱে চাবলৈ সুযোগ পায়। জৰুৰী অৱস্থা 1975 চনত ঘোষণা কৰা হৈছিল। আজি আমি
25 চনত আমি ভৰি দিছোঁ ক'ব গ'লে এক প্ৰকাৰ জৰুৰী অৱস্থাই প্ৰায় 50টা বছৰ অতিক্ৰম কৰিছে সো দিস ইজ এ গুড টাইম আমি এবাৰ উভতি চোৱাৰ কাৰণে যে দেশত জৰুৰী অৱস্থাৰ প্ৰয়োজন আছিল জৰুৰী দেশৰ আভ্যন্তৰীণ বিশৃংখলাক নিয়ন্ত্ৰণ কৰাৰ বাবে জৰুৰী অৱস্থাৰ বিকল্প নাছিল ই ইন্দিৰা গান্ধীৰ দলিল আছিল আৰু তাৰ বিপৰীতে আন সকলৰ দলিল আছিল যে নহয় এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ৰায়ৰ পৰিপ্ৰেক্ষিতত যেতিয়া তেখেতৰ পাৰ্লিয়ামেণ্টাৰী সিটটো এক প্ৰকাৰ খাৰিজ হ'ব আৰম্ভ কৰিছিল উচ্চ ন্যায়ালয়ে তেওঁ সংসদ বুলি মানি ল'বলৈ অস্বীকাৰ কৰিছিল সেই সময়ত তেওঁ নিজৰ ৰাজনৈতিক স্বাৰ্থ আগবঢ়াবৰ বাবে দেশত জৰুৰী অৱস্থাৰ ঘোষণা কৰিছিল আৰু সেই কাৰণে এই জৰুৰী অৱস্থাৰ লগত সেই সময়ৰ দেশৰ আভ্যন্তৰীণ পৰিৱেশৰ কোনো সংগতি নাই আৰু ই এক প্ৰকাৰে এটা অনৈতিক সিদ্ধান্ত আছিল জুনৰ 12 তাৰিখে এলাহাবাদ হাইকোৰ্টে ঘোষণা কৰিছিল যে 1971 চনৰ লোকসভা নিৰ্বাচনত ইন্দিৰা গান্ধীৰ যি বিজয় আছিল সেই বিজয় দুৰ্নীতিৰ জৰিয়তে বিজয় হৈছিল আৰু সেই কাৰণে তেখেতে লোকসভাৰ সংসদ হৈ থকাৰ কোনো অধিকাৰ নাই তাতকৈ ডাঙৰ হাইকোৰ্টৰ যিটো ৰায় আছিল হয়তো ইন্দিৰা গান্ধীক এলাহাবাদত কোৱা হৈছিল যে আপোনাৰ এই সিটটো ৰায়বেৰেলীৰ ইলেকশ্যনটো ভুল দেশত হয়তো আৰু এনেকুৱা বহুত সিট আছিল প্ৰধানমন্ত্ৰীয়ে নিজে আকৌ এবাৰ সেই সিটটোত ইলেকশ্যন উঠি তেওঁ ৰি-ইলেক্টেড হৈ আহিব পাৰিলেহেঁতেন কিন্তু এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ৰায়টোত এটা ডাঙৰ এংগল আছিল বা দৃষ্টি আছিল তাত এলাহাবাদ উচ্চ ন্যায়ালয়ে কৈছিল যে ইন্দিৰা গান্ধী ইজ ডিবাৰ্ড ফ্ৰম কণ্টেষ্টিং লোকসভা ফৰ নেক্সট 6 years তাৰমানে 6 বছৰৰ কাৰণে ইন্দিৰা গান্ধী প্ৰধানমন্ত্ৰী হৈ থাকিব নোৱাৰে এই ৰায়টো বাহিৰ প্ৰকাশ হোৱাৰ লগে লগে আৰু ৰায়টো ইমানে শক্তিশালী আছিল প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আৰু তেওঁৰ সমৰ্থকসকল বিশেষকৈ সিদ্ধাৰ্থ শংকৰ ৰায় আৰু আন সমৰ্থকসকল তেওঁলোক এক প্ৰকাৰ সন্মুখত অন্ধকাৰ দেখা আৰম্ভ কৰিছিল আৰু সেই সময়ত নিজৰ প্ৰধানমন্ত্ৰীৰ চকীখন সুৰক্ষিত কৰিবলৈ দেশত জৰুৰী অৱস্থা ঘোষণা কৰিবলৈ তেওঁলোকে সিদ্ধান্ত লৈছিল 25 জুনৰ নিশা 12 বজাত ৰাষ্ট্ৰপতি ডাঙৰীয়াক টোপনিৰ পৰা জগোৱা হৈছিল আৰু কেবিনেট সিদ্ধান্ত নোহোৱা কৰি ৰাষ্ট্ৰপতিক কোৱা হৈছিল যে আপুনি এই ঘোষণাত স্বাক্ষৰ কৰিব লাগিব ইন্দিৰা গান্ধী ইমানে শক্তিশালী ৰাজনৈতিক নেতা আছিল এই কামটো তেওঁ আগদিনাখন গধূলি 6 বজাত কেবিনেট পাতি কেবিনেট সিদ্ধান্ত এটাও ৰাষ্ট্ৰপতিৰ ওচৰত লৈ যাব পাৰিলেহেঁতেন ফখৰুদ্দিন আলী আহমেদো তেখেতৰ নিজৰ মানুহ আছিল আৰু কেবিনেটখনো ইয়েছ মেন কেবিনেট আছিল তাত না কোৱাৰ কেবিনেট নাছিল কিন্তু ইন্দিৰা গান্ধীয়ে নিজক ইমানে অসুৰক্ষিত অনুভৱ কৰিছিল যে তেওঁ জৰুৰী অৱস্থা ঘোষণা কৰাৰ সিদ্ধান্তটো কেবিনেটত আলোচনা কৰাৰ পৰিৱৰ্তে আৰু ৰাষ্ট্ৰপতিকো আগতীয়াকৈ জনোৱাৰ পৰিৱৰ্তে তেওঁ নিশা ৰাষ্ট্ৰপতিক টোপনিৰ পৰা জগাই তেওঁ জৰুৰী অৱস্থাৰ ঘোষণাত স্বাক্ষৰ গ্ৰহণ কৰিছিল ৰাতিপুৱা 6 বজাত কেবিনেটত তেখেতে জৰুৰী অৱস্থাক পোষ্ট ফেক্টো পিছত কেবিনেটৰ পৰা স্বীকৃতি তেওঁ গ্ৰহণ কৰিছিল তাৰ মানে নাম্বাৰ 1 এই গোটেই জৰুৰী অৱস্থাৰ ঘোষণা আছিল হাই কোৰ্টৰ জাজমেণ্টক ওভাৰৰাইড কৰা জাজমেণ্টক সাইড ষ্টেপ কৰা আৰু তাৰ লগত আৰু এটা কথা স্পষ্টভাৱে প্ৰকাশ হৈছিল যে গান্ধী পৰিবাৰে বা গান্ধী ফেমিলিয়ে
নিজৰ বাদে কাকো বিশ্বাস কৰিবলৈ তেওঁলোক সক্ষম নহয়। They are not a team player. কেবিনেটখন সৰু কেবিনেট, মাতি আনি আলোচনা কৰিও একেই সিদ্ধান্ত হ'লহেঁতেন, কিন্তু নিজৰ লগত থকা মানুহখিনিকে তেওঁলোকে ডিষ্ট্ৰাষ্ট কৰে আৰু কাকো তেওঁলোকে বিশ্বাসত ল'বলৈ ৰেডি নহয়। পৰৱৰ্তী সময়তো ইন্দিৰা গান্ধীৰ পৰা আৰম্ভ কৰি আজিলৈকে আমি যদি কংগ্ৰেছ দলৰ ইতিহাসত চাওঁ, সিদ্ধান্ত গান্ধী পৰিয়ালৰ মানুহকেইজনৰ মাজত হ'ব আৰু সিদ্ধান্ত ইমপ্লিমেণ্ট কৰিবৰ বাবে পৰৱৰ্তী সময়তহে কংগ্ৰেছ দল বা চৰকাৰৰ প্ৰয়োজনীয়তা হ'ব। জৰুৰী অৱস্থা ঘোষণা কৰাৰ পিছত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে জৰুৰী অৱস্থাক জাষ্টিফাই কৰিবৰ বাবে তেখেতে বহুবিলাক কাম হাতত লৈছিল। সময়ত কাৰ্যালয়ত আহিব লাগিব, আমাৰ সন্তান জন্মৰ বিৰুদ্ধে যিটোক আমি আজিকালি ট্ৰিটমেণ্ট কৰোঁ বা আমি যিটো ষ্টেৰিলাইজেশ্যন কৰোঁ, তেওঁ তেনেকৈ বিভিন্ন সিদ্ধান্ত হাতত লৈছিলে। আৰু টু জাষ্টিফাই দ্য ইমাৰ্জেঞ্চিটো দিছিলে নিজৰ চকীখন ৰক্ষাৰ কৰাৰ কাৰণে, আৰু ইমাৰ্জেঞ্চিটো জাষ্টিফাই কৰাৰ বাবে তেওঁ কৰবাত গৈ উচ্ছেদ অভিযান, কৰবাত তেওঁ ষ্টেৰিলাইজেশ্যন, কৰবাত কোনোবাই যদি কৰবাত চাউল গুদামত ৰাখিছে ব্যৱসায়ীসকলক আহি গ্ৰেপ্তাৰ কৰি তেওঁ এটা মানসিকতা নিৰ্মাণৰ চেষ্টা কৰিছিল যে জৰুৰী অৱস্থা মই সাধাৰণ মানুহৰ কাৰণে দিছোঁ আৰু এই জৰুৰী অৱস্থাই ৰাষ্ট্ৰৰ কল্যাণ কৰিব। ৭৭ত যেতিয়া নিৰ্বাচন হ'ল, ৰাষ্ট্ৰই এই কথাক প্ৰত্যাখ্যান কৰিলে আৰু ৰাষ্ট্ৰই স্পষ্টভাৱে জনাই দিলে যে জৰুৰী অৱস্থা ঘোষণাৰ সিদ্ধান্তৰ লগত ৰাষ্ট্ৰ একমত নহয়। আৰু যথেষ্ট এনেকুৱা ধৰণৰ আমি যাক গিমিপিক বুলি কওঁ বা সস্তীয়া জনপ্ৰিয়তাৰ কাৰণে কৰা কাম কওঁ, এনেকুৱা বহুত কাম কৰাৰ পিছতো ইন্দিৰা গান্ধীয়ে ৰাইজৰ সমৰ্থন লাভ কৰিবলৈ বিফল হয় আৰু ৭৭ চনত প্ৰথমবাৰৰ বাবে মোৰাৰজী দেশাইৰ নেতৃত্বত ভাৰতৰ ইতিহাসত এখন অনা কংগ্ৰেছী চৰকাৰ গঠন হয়। চাহ আয়োগ গঠন হৈছিলে। চাহ আয়োগৰ ঘটনা যি শুনানি হৈছিলে, সেই সমগ্ৰ শুনানিৰ দস্তাবেজ আৰু দলিলত জৰুৰী অৱস্থাৰ সময়ত কেনেকৈ তেওঁৰ বিৰোধীৰ ওপৰত অকথ্য অমানৱীয় অত্যাচাৰ কৰা হৈছিল তাৰ বিষয়ে বিস্তৃত বৰ্ণনা দিয়া হৈছে। প্ৰেছ চেঞ্চৰশ্বিপৰ পৰা আৰম্ভ কৰি মিছাৰ দৰে আইনৰ জৰিয়তে জয়প্ৰকাশ নাৰায়ণ, অটল বিহাৰী বাজপেয়ী, লালকৃষ্ণ আদৱানী, মোৰাৰজী দেশাইৰ দৰে নেতাসকলক গ্ৰেপ্তাৰ কৰা হৈছিল। আৰু এটা সময়ত ইন্দিৰা গান্ধীৰ ঘনিষ্ঠ জগজীৱন ৰাম, হেমৱতী নন্দন বহুগুণা, মোহন ধাৰিয়াহঁতে দৰে নেতাইও কংগ্ৰেছ দল ত্যাগ কৰিছিল আৰু ৭৭ত সকলোৱে লগ লাগি জনতা পাৰ্টিৰ চৰকাৰ গঠন কৰিছিলে। কিছুমান ডেমেজ আছে যাক আমি ঘটনাৰ ৬ মাহ ২ বছৰ পিছত আমি তাক ৰিপেয়াৰ কৰিব পাৰোঁ, কিন্তু এনেকুৱা ঘটনাই ৰাষ্ট্ৰৰ জীৱনত কিছু কথা এৰি থৈ যায়, তাক বহু দিনলৈ পুনৰ বিবেচনা কৰা সম্ভৱ নহয়। প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে দেশৰ জৰুৰী অৱস্থাৰ সময়ত আমাৰ সংবিধানত তেখেত আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।